আজি আমাৰ পশ্চিম বৰগুপ দামোদৰদেৱ আঞ্চলিক নাগাৰা নাম সংঘৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন আছিলে। তাত আমি বিভিন্ন কাৰ্যসূচী ৰাখিছিলোঁ আৰু বিভিন্ন কাৰ্যসূচীত ৰূপায়ণ কৰাৰ বাবে আমি বিভিন্নজন মহান ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। আৰু তাৰ ভিতৰত আমাৰ নাগাৰা নামৰ ইউটিউবাৰ আমাৰ সন্মানীয় আকাশজ্যোতি তালুকদাৰদেৱকো আমি ফোনযোগে নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ এই সভাখন সাফল্যমণ্ডিত হোৱাত যথেষ্ট পৰিমাণে সহায় কৰিলে। এই চেগতে আমি তেখেতৰ এই ইউটিউব চেনেলটিলৈ আমি ভক্তি তথা শ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। উপস্থিত হৈছে আপোনালোকৰ চিনাকি কৰি দিছোঁ। আকাশ তালুকদাৰ তেওঁ পাঠশালাৰ পৰা আহিছে। তেওঁক আমি এখনি গামোচাৰে আদৰি জনাম। আদৰণি জনাব আমাৰ আঞ্চলিক সংঘৰ উপদেষ্টা মাননীয় পৰেশ লহকৰদেৱে। পশ্চিম বৰগুপ দামোদৰদেৱ আঞ্চলিক নাগাৰা নাম সংঘৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনত আজি অনুষ্ঠানটিত আমাৰ লগত উপস্থিত আছে ধীৰেন শৰ্মা ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। তেখেত গুৱাহাটীৰ পৰা উপস্থিত হৈছিল। পোনপ্ৰথমে আপোনাক মই নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ আকাশজ্যোতি এণ্টাৰটেইনমেণ্টত। আজিৰ দিনটোত আপোনাৰ হিচাপে আছিল, আপুনি তৰ্পক হিচাপে আছিল, মুখ্য তৰ্পক। কেনেকুৱা লাগিছে আপোনাৰ? প্ৰথমতে মই পশ্চিম আঞ্চলিক দামোদৰদেৱ নাম সংঘৰ সকল কৰ্মকৰ্তাকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। মোক এই এটা গুৰু দায়িত্ব দিয়াৰ কাৰণে মই সমূহ দামোদৰ আঞ্চলিক নাম সংঘক মই ধন্যবাদ দিছোঁ। আৰু দ্বিতীয়তে ধন্যবাদ দিছোঁ আমাৰ আকাশজ্যোতিয়ে যি বহু বছৰৰ পৰা মই দেখিছোঁ নাগাৰা নামৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যথেষ্ট কষ্ট কৰি আহিছে। নাগাৰা নামক আজি ইমান ধুনীয়াকৈ প্ৰচাৰ কৰাৰ কাৰণে তেওঁ যি আপ্ৰাণ চেষ্টা চলাই আছে, বিভিন্ন অনুষ্ঠানত গৈ পেলাই তেওঁ যেনেকৈ প্ৰচাৰ কৰি আছে, আমি নাগাৰা নামৰ সমূহ কৃষ্টি ভালপোৱা ব্যক্তিয়ে তেওঁক আন্তৰিকতা জনাব লাগিব। আৰু নাগাৰা নামৰ প্ৰসাৰটো বেছি হৈছে ঠিক, কিন্তু নাগাৰা নামৰ যিটো স্বকীয় ৰূপ, সেই স্বকীয় ৰূপটো বহুখিনি লোপ পাই যাই আছে। যিমানে প্ৰচাৰ বেছি হৈছে সিমানে স্বকীয় ৰূপটো লোপ পাই গৈ আছে।
আমি অনুভৱ কৰোঁ নাগানাম আঞ্চলিক বা নাগানামৰ বিভিন্ন যি অনুষ্ঠান আছে, সদৌ অসম নাগানাম সংঘ আছে, তেওঁলোকৰ গুৰু দায়িত্ব হ'ব লাগে যাতে নাগানামটো শুদ্ধ পথত ঘূৰাই আনিব পাৰে। এটা বস্তু আমি সদায় লক্ষ্য কৰোঁ, যেতিয়া জনপ্ৰিয় হয় নাম, যিহেতু আজি জনপ্ৰিয়, গতিকে অসমতে প্ৰচাৰ হ'ব আৰম্ভ কৰিছে, প্ৰচাৰ হৈছে। জনপ্ৰিয় হ'লে কিন্তু তাত কেৰুণ সোমায়, এইটো অস্বাভাৱিক নহয়। যেনেকৈ আমাৰ বিহুত কেৰুণ সোমাইছিল, অন্য নামতো কেৰুণ সোমায়, নাগানামতো এতিয়া খুব বহুলভাৱে কেৰুণ সোমাইছে। এই কেৰুণখিনি আমি দূৰ কৰিব লাগিব। দূৰ কৰিব পাৰিলেহে নাগানামক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে সুবিধা হ'ব। হয়, শৰ্মা ডাঙৰীয়া এই অতি গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে। আৰু আজিৰ অনুষ্ঠানটোত এনেকৈ আপোনাক লগ পাই বহুত ভাল লাগিছে। ধন্যবাদ, ধন্যবাদ। আৰু আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোত আমাৰ লগত আচলতে নাগানামৰ বিশিষ্ট মহিলা পাঠক শ্ৰদ্ধাৰ ৰুণুনাথ বাইদেউ আহি উপস্থিত হৈছিলে। বাইদেউ আজিৰ যিটো অনুষ্ঠান দামোদৰদেৱ আঞ্চলিক নাগানাম সংঘৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশন, এই অধিৱেশনত আজি আপুনি সুদূৰ গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছিলে। আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিন? আহি ভালে লাগিছে। আৰু মই ইমানখিনি মানে পাৰোঁ, এই মিটিঙত মই আহোঁৱে, নাহাকে নাথাকোৱে। তাতেকৈ আজি অলপ বতৰটো বেয়া আছিল, বতৰটো ভাল হ'ল। তথাপিও আহিছে আৰু কষ্টৰ মাজেৰে। আৰু লগতে সমন্বয় নামতো আপুনি অংশগ্ৰহণ কৰিছিলে, এটি ফাঁকি দিহা গেলে। কিন্তু কি কথা হৈছে কি, আজিকালিৰ মানে যিখিনি মানে নৱপ্ৰজন্ম ওলাইছে, তেওঁলোকে কীৰ্তনৰ হেৰিবিলাকখিনি জানা হোৱা নাই। কীৰ্তন কি বা কি সেইটো জানা নাই তেওঁলোকে। হয়তো তেওঁলোকৰ হয়তো যিজন গুৰুজনৰ সেইটো মানে আচলতে জানিব লাগে যে প্ৰথম মানে আচলতে আমাৰ শাস্ত্ৰত কীৰ্তন চুব লাগে, কীৰ্তনক বাদ দিব নালাগে। আজি আৰু কীৰ্তনটো গাবই লাগে। কীৰ্তন আৰু কিবা কাৰণত যদি কীৰ্তন গাব লাগে, হয়তো কীৰ্তন চুই যাব লাগে। তেওঁলোকে হয়তো জানা নাই, সেইটো এটা গাব দিলে দিয়া তেওঁলোকৰ নতুনটো সেনেকৈ ধৰিব পৰা নাই। ঠিক আছে, যি কি নহওক বাইদেউ, আজিৰ দিনটোত আপোনাক লগ পাই সঁচাই বহুত ভাল লাগিল। বহুত দিনৰ মূৰত আপোনাক লগ পালোঁ। আৰু মানে লাষ্টত আৰু এটা কথা মানে কি, যে নামৰ যিটো মানে স্বকীয়তাৰ ভৱিষ্যত, সেইখিনি মানে সকলো কথাকে মানে ৰাখি পেলাই নাম পৰিৱেশৰ কাৰণে নিশ্চয় নাগানাম চেষ্টা কৰি ভাবোঁ। ঠিক আছে বাইদেউ, সুন্দৰ কথা কৈ দিলে। ঠিক আছে, ধন্যবাদ জনাইছোঁ বাইদেউ। লগ পালে তোমাকো লগ পাই বহুত ভাল লাগিল। দুইজনকে লগ পাই ঠিক আছে। লগ পাম
অধিৱেশন আৰু এই অধিৱেশনত আজি আহি এখেতক লগ পালোঁ। আমাৰ লগত উপস্থিত আছে এখেতে গুৱাহাটীৰ পৰা আহিছে, গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজৰ এখেত লেকচাৰাৰ আৰু লগতে নাগাৰা নামৰ লগত জড়িত। বহুত ভাল লাগিল। আৰু আপুনি আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোত আপুনি বন্তি প্ৰজ্বলক হিচাপে আপুনি উপস্থিত আছিল। আজি যি বন্তি প্ৰজ্বলন কৰিছে আপুনি মুখ্য প্ৰজ্বলক, আপোনাৰ মনৰ অনুভৱ অলপমান জানিব খুজিছোঁ, কেনেকুৱা লাগিছে আপোনাৰ? মোৰ এটাই পৰিচয়, মই নাগাৰা নাম ভাল পাওঁ আৰু এই অঞ্চলটো নাগাৰা নামৰ অঞ্চল। আমি সৰুৰ পৰা যেতিয়া নাম দেখিছিলোঁ তেতিয়া ইয়াৰ ওচৰে পাজৰে কাহিপাঠক আৰু মহেন্দ্ৰ পথক। আপোনাৰ ঘৰ ইয়াতে আছিল? মোৰ নলবাৰীত। কিন্তু আমাৰ ওচৰত এখেতে 50 চনৰ আগতে শিকাইছিল কাহিপাঠক আৰু মহেন্দ্ৰ পথকে। গতিকে আমাৰ একেবাৰে শৈশৱৰ পৰা নাগাৰা ভাল পাওঁ। এই অঞ্চলটো নাগাৰা নামৰ অঞ্চল, গোটেই মানুহখিনিও মানে চিনাকি, মানে সেই হিচাপে আহিলোঁ। অনুষ্ঠানটো বৰ ভাল লাগে। যিটো অনুষ্ঠান নাগাৰা নাম সংঘ বুলিলে মই বেছি সময় দিব নোৱাৰোঁ, মই ভাল পাওঁ, যেতিয়া সুবিধা হয় তেনে আপুনি। গতিকে আহি আজি যথেষ্ট ভাল লাগিছে, মানুহখিনি লগ পালোঁ আৰু আমিতো নামৰ মানুহ, গতিকে নামৰ মানুহ লগ পালে ভাল লাগে। তোমাক লগ পাইও ভাল লাগিল। ঠিক আছে, আপোনাক নমস্কাৰ। আৰু আজি দামোদৰদেৱ আঞ্চলিক নাগাৰা নাম সংঘৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনত আমাৰ লগত উপস্থিত আছে বৰ্তমান নাগাৰা নামৰ বিশিষ্ট পাঠক শ্ৰদ্ধা মাননীয় শ্ৰীযুত ৰামচৰণ ভৰালীদেৱ। ছাৰ, আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোত আপুনি মুখ্য অতিথি হিচাপে আপুনি আছিলে, আপোনাৰ কেনেকুৱা লাগিছে অনুষ্ঠানটোত আহি? এই অনুষ্ঠানটো আচলতে ইয়াতকৈ যাতে দবদব উন্নতি কৰে তাকে মই কামনা কৰিছোঁ। আজি যিটো পৰিৱেশ দেখা পালে সঁচাকৈ বৰ আপ্লুত হৈছোঁ। আৰু ইয়াতকৈ যদি বেছিকৈ তেখেতসকলে মানে দবদব উন্নতি কৰে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু পশ্চিম বৰিগক আঞ্চলিক নাগাৰা নাম সংঘৰ ৬ষ্ঠ বাৰ্ষিক অধিৱেশনত আমাৰ লগত আহি উপস্থিত হৈছে
সদৌ অসম নাগাৰা নাম সংঘৰ সম্পাদক ডাঙৰীয়া আমাৰ লগত আহি উপস্থিত হৈছে আপোনাক নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত আপুনি কি ক'ব অনুষ্ঠানটোক লৈ কি ক'ব আজি আপোনাক নিমন্ত্ৰণ জনাইছিল আপুনি আহিছে কেনেকুৱা লাগিছে আপুনি আজি অনুষ্ঠানটোত আহি সঁচাই খুব ভাল লাগিছে বতৰ খুব বেয়া তথাপিতো মানুহৰ বা শিল্পীসকলৰ যিটো উৎসাহ সহযোগিতা বহুত উৎসাহ সঁচাই ধন্যবাদ দিব লাগিব আচলতে ভবা নাছিলোঁ যে ইমানখিনি শিল্পী একেলগে গোট খাব সদৌ অসম নাগাৰা সংঘৰ অন্তৰ্গত বিভিন্ন জিলা বিভিন্ন আঞ্চলিকৰ পৰা বহুত শিল্পী ইয়াত আহিছে জ্যেষ্ঠ কনিষ্ঠ বা আমাৰ নতুন শিল্পী বহুত আহিছে আমাৰ ইয়াত আৰু চবতকৈ ভাল লগা কথা এটাই এতিয়া কি হয় নাগাৰা নাম সংঘৰ অনুষ্ঠান বুলি ক'লে যিকোনো আঞ্চলিক বা জিলাৰ অনুষ্ঠান বুলি ক'লে প্ৰতিটো অনুষ্ঠানতে শিল্পীৰ উপস্থিতি যথেষ্ট হয় এটা ভাল দিশ এটা নাগাৰা নাম শিল্পীসকলৰ প্ৰতি এটা তাৰমানে উৎসাহজনক কথা এইটো হৈছে যে সকলোৱে এখন মঞ্চ পায় একেলগে মত বিনিময় কৰাৰ কাৰণে জ্যেষ্ঠসকলৰ পৰা বিভিন্ন দিহা পৰামৰ্শ তেখেতসকলে পায় আৰু কনিষ্ঠসকলে শিকাৰ সুবিধা এটা পায় তাতকৈ বেছি ভাল লাগিছে মোৰ আজি যিটো ঠাইত আমি যিটো আঞ্চলিকৰ অন্তৰ্গত আমি এখন সভা কৰি আছোঁ ইয়াত এই অনুষ্ঠানটোতে আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ আৰু এটুকুৰ ভূমি আমাক এজন মহান ব্যক্তিয়ে দান হিচাপে আগবঢ়াইছিল আমি যিমান পাৰোঁ চেষ্টা কৰিম খুব কম সময়ৰ ভিতৰতে আমাৰ যিটো সদৌ অসম নাগাৰা নাম সংঘৰ দান সূত্ৰে দিয়া যিখিনি ভূমি তাত আমি খুব কম সময়ৰ ভিতৰত আমি আৰু এটি সংঘৰ কাৰ্যালয় অস্থায়ী কাৰ্যালয় বনোৱাৰ কাৰণে চেষ্টা কৰিম হয়তো তাতে কামৰূপ জিলা বা এই আঞ্চলিকটোৰ কাৰ্যালয় হ'ব আৰু যিহেতু আমাৰ বিদ্যালয় সম্পৰ্কীয় আমাৰ আলোচনা চলি আছে বিদ্যালয় যেতিয়া প্ৰতিষ্ঠা হ'ব সদৌ অসম নাগাৰা নাম সংঘত আমাৰ বিদ্যালয়ৰ ক্লাছ হ'বৰ কাৰণে আমাক বিভিন্ন কাৰ্যালয়ৰ দৰকাৰ হ'ব তেতিয়া আমি এই কাৰ্যালয়বিলাকো ব্যৱহাৰ কৰিম হয় ঠিক আছে সুন্দৰ মন্তব্য দাঙি ধৰিছে সম্পাদক ডাঙৰীয়াই ঠিক আছে আপোনাক ধন্যবাদ জনাওঁ হয় ধন্যবাদ বৰিগক আঞ্চলিক নাগাৰা নাম সংঘৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন প্ৰতিষ্ঠা দিৱস আৰু এই অনুষ্ঠানটিত আজি আমাৰ লগত উপস্থিত আছে এইটো অনুষ্ঠানৰ সম্পাদক ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে শ্ৰদ্ধাৰ মহেশ কলিতাদেৱ আমাৰ লগত উপস্থিত আছে দাদা আপোনাক নমস্কাৰ জনাইছোঁ নমস্কাৰ আজিৰ যিটো অনুষ্ঠান সুন্দৰকৈ ইতিমধ্যে পাৰ হৈ গ'ল এই অনুষ্ঠানটো আৰু আপোনালোকে আজি বহুত কষ্ট কৰি বহুত দিন ধৰি এই অনুষ্ঠানটিৰ লগত লাগি আছিলে কি ক'ব আপুনি অনুষ্ঠানটিৰ বিষয়ে চমুকৈ অলপমান কেনেকুৱা লাগিছে আপোনাৰ আজিৰ দিনটো বহুতেই ভাল লাগিছে অনুষ্ঠানটিৰ আচলতে আদৰণীয় সমিতিৰ সম্পাদকৰ দায়িত্ব মোক দিয়া হৈছিল যদিও মই অকলে মানে অনুষ্ঠানটোত লাগি থকা নাই মোৰ লগত আমাৰ গোটেইখিনি আঞ্চলিকৰ বিষয়ববীয়া জড়িত হৈ আছে বিশেষকৈ আমাৰ ধনমণি লহকৰ মনোৰঞ্জন ডেকা উজ্জ্বল পাটোৱাৰী পৰেশ লহকৰ হৰিচৰণ ডাউকা আৰু আপোনাৰ আমাৰ প্ৰবীণ কলিতা এনেকৈ আমি বহুকেইজন মানুহে বিনোদ বিয়া আমি আটাইকেইজন লগে ভাগে লাগি খুব বহুদিনৰ পৰা আমি আয়োজন কৰা নাই ধৰক আমি 20 দিনমান আগৰ পৰা এটা আয়োজন কৰিছোঁ তেনেকৈ মানে আয়োজনটো কৰি আমি গোটেইকেইজনে লগ লাগি সহায় সহযোগ কৰি আৰু ৰাইজৰ যথেষ্টখিনি সঁহাৰি পাইছোঁ আৰু আমাৰ যি ঠাইত আমাৰ অনুষ্ঠানখন আমি অনুষ্ঠিত কৰিলোঁ সেই ঠাইৰ যিখিনি আমাৰ জনসাধাৰণ আছে তেওঁলোকে আমাক যথেষ্টখিনি সহায় সহযোগ আগবঢ়াইছে গোটেইখিনি সহায় সহযোগত আজি আমি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিলোঁ আৰু ঠিক আছে আজিৰ অনুষ্ঠানটিত আপুনি মোক নিমন্ত্ৰণ জনাইছিল গতিকে আপোনাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ হয় ধন্যবাদ তাৰ ভিতৰত আমাৰ নাগাৰা নামৰ ইউটিউবাৰ আমাৰ সন্মানীয় আকাশজ্যোতি তালুকদাৰদেৱকো আমি ফোনযোগে নিমন্ত্ৰণ জনাইছিলোঁ তেখেতে আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ এই সভাখন সাফল্যমণ্ডিত হোৱাত যথেষ্ট পৰিমাণে সহায় কৰিলে
এই হিচাপতে আমি তেখেতৰ এই ইউটিউব চেনেলটিলৈ আমি ভক্তি তথা শ্ৰদ্ধা প্ৰণিবাদ জনাইছোঁ আৰু ৰাইজক সেৱা ধৰিছোঁ যেন তেখেতৰ এই ইউটিউব চেনেলটো আপোনালোকে সমাদৰেৰে লয় আৰু তেখেতক ভৱিষ্যতে আগবাঢ়ি যোৱাত সহায় কৰে। এইখিনিয়ে আপোনালোকক আমি অনুৰোধ জনাইছোঁ। হয়, ঠিক আছে, আপোনাক পুনৰবাৰ ধন্যবাদ জনাই। আমাৰ মাজত আহি উপস্থিত হৈছিল, পলমকৈ হ'লেও আহিছে তেখেতে, আহি সমন্বয় নামতো অংশগ্ৰহণ কৰিছিলে শ্ৰদ্ধাৰ পাঠক মণিৰাম কলিতাদেৱ, তেখেতে ৰঙিয়াৰ বালিহতৰৰ পৰা আহি উপস্থিত হৈছে। আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আৰু আপোনাৰ আজিৰ দিনটোত কেনেকুৱা লাগিছে এই অনুষ্ঠানটোত? আজি সাংঘাতিকে ভাল লাগিছে। যিহেতু আপোনাক নিমন্ত্ৰণ কৰিছিলে দামোদৰদেৱ আঞ্চলিক নাগাৰাম সংঘ পূৰ্বৰে পৰা সবল আৰু সতেজ, এখেতসকল অন্য আঞ্চলিকতকৈ যথেষ্ট আগবঢ়া। তেখেতসকলে নামৰ বিষয়ে সুন্দৰকৈ জানে, কাৰণ যি জেগাত মহেন্দ্ৰ পাঠকৰ জন্ম, গতিকে ইয়াত বাৰাঙাটিৰে আশে পাশে বাৰাঙাটিয়ে পৰে। আজি দুদলাঙত হৈছে। হয়, লগে লগে মই আকাশক লগ পাই বৰ ভাল পালোঁ, বৰ মৰমৰ, আৰু আমাৰ নাগাৰা কামনা কৰিছোঁ আৰু চেনেলৰ চৰিত্ৰৰ ভৱিষ্যত সুন্দৰ কামনা কৰিছে। আপোনাক পুনৰবাৰ ধন্যবাদ। সুন্দৰ অনুভৱ জানিম, মনৰ অনুভৱ জানিম। এইটো অনুষ্ঠানৰ আন এগৰাকী সম্পাদক শ্ৰদ্ধা ধনমণি লহকৰদেৱ। দাদা, আপোনাক নমস্কাৰ জনাইছোঁ। আপুনি কি ক'ব অনুষ্ঠানটোৰ হকে, কি ক'ব? আজি বহুদিন ধৰি আপোনালোকে লাগি আছিলে, আজি সুন্দৰকৈ পাৰ হৈ গ'ল অনুষ্ঠানটো। আমাৰ সদৌ অসম নাগাৰা সংঘৰ আপোনাৰ স্বীকৃতিপ্ৰাপ্ত পশ্চিম বড়ো দামোদৰদেৱ আঞ্চলিক নাগাৰা সংঘৰ যিখন বাৰ্ষিক অধিৱেশন আমি আগতে কেইবাৰমান কৰিছিলোঁ যদিও আমি ঠিক ডাঙৰকৈ পতা নাছিলোঁ। আমি কেইবাদিন এনেই ধৰি মহেশকলিতে কৰি 20 দিনমান আগৰ পৰা অলপ আলোচনা কৰি দুদলাঙৰ নামঘৰ প্ৰাংগণত আজি বাৰ্ষিক অধিৱেশন, ষষ্ঠ বাৰ্ষিক অধিৱেশন পাতিলোঁ। নাই, বেয়া পোৱা নাই, ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। আৰু বিভিন্ন স্থানৰ পৰা নাগাৰা নামৰ পাঠক আহি উপস্থিত হৈছিল। আজি সমন্বয় নাম হৈছিল ইয়াতে। তথাপি আপোনালোকৰ অনুষ্ঠানটোত আহি সঁচাই বহুত ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। আৰু এইটো অনুষ্ঠানৰ আদৰণি সমিতিৰ সভাপতি দেৱ আমাৰ লগত উপস্থিত আছে। আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাৰ পৰিচয়টো জানিব খুজিছোঁ। প্ৰথম মোৰ নাম দেৱকান্ত কলিতা, গাঁও দুদলাং, গাঁৱৰে মই স্থায়ী বাসিন্দা। আপোনাৰ আজিৰ দিনটোত কেনেকুৱা লাগিছে, কি ক'ব অনুষ্ঠানটো? মানে কি বহুত আনন্দ মানে পাঠক ভকত আহি উপস্থিত হৈছে, মানে নিজকে বহুত ধন্য মানিছে। তথাপি যি কি নহওক বাৰু, আজি অনুষ্ঠানটো সুন্দৰকৈ পাৰ হৈ গ'ল। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু দামোদৰদেৱ আঞ্চলিক নাগাৰা নাম সংঘৰ সভাপতি দেৱ আমাৰ লগত উপস্থিত আছে। আপোনাক নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটো? আজিৰ দিনটো আচলতে খুব আনন্দৰ দিন, খুব ভাল লাগিছে, কাৰণ আমি 20 দিনমানৰ পৰা খুব কষ্ট কৰিলোঁ। সেই কষ্টৰ আজি সাফল্যমণ্ডিত হৈছে, সেইকাৰণে আমি নথৈ আনন্দিত। আৰু বিভিন্ন প্ৰান্তৰ পৰা পাঠক গুৰুসকল আহি আমাৰ ইয়াত বৈকুণ্ঠ পুৰী সদৃশ কৰিছে, সেইখিনি আমাৰ বৰ আনন্দ। সমন্বয় নামো হৈছে, বৰ ভাল হৈছে, ভাল লাগিছে। পাঠক, অসমীয়াৰ বিশিষ্ট পাঠক শ্ৰদ্ধা মাখন বৰ্মন ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। আপোনাক নমস্কাৰ জনাইছোঁ। সদৌ অসম নাগাৰা নাম সংঘৰ উপসভাপতি অনুষ্ঠান, এই অনুষ্ঠানটোত আপোনাৰ কেনেকুৱা লাগিছে আজি? মোৰ খুবেই ভাল লাগিছে, যিহেতু আপুনি আহি উপস্থিত হৈছে। এই বৰিগক এই দেৱ দামোদৰ এই যিটো আঞ্চলিক নাগাৰা সংঘ আমি এসময়ত সৃষ্টি কৰি দিছিলোঁ। আমাৰ শ্ৰদ্ধাৰ গুৰুজন প্ৰয়াত মহন্ত আশোক ডাঙৰীয়া দেৱৰ নেতৃত্বত আমি আহিছিলোঁ, আহি পেলাই কৰি দিছিলোঁ। মাজতে সুপ্ত হৈ আছিল, এতিয়া যেনিবা তেওঁলোকে নৱপ্ৰজন্ম আগবঢ়াই লৈছে, বৰ আনন্দিত হৈছোঁ। অধিৱেশনত আমাৰ লগত আহি উপস্থিত হৈছে ভনিতা বৈশ্য বাইদেউ উপস্থিত হৈছে, আহি কমাৰকুছিৰ পৰা আহিছে বাইদেউ। বাইদেউ, আজিৰ দিনটোত কেনেকুৱা লাগিছে আপোনাৰ? অনুষ্ঠানটোত আহি কেনেকুৱা লাগিছে? অনুষ্ঠানটো খুব ভালে লাগিছে, মানে আমাৰ অলপ পলম হৈছিল, তথাপি খুব ভাল লাগিছে। যথেষ্টখিনি বহুত পলম কৰি আহিছে আপুনি? যথেষ্টখিনি সন্মানো কৰিছে, ভাল লাগিছে। আজি নাম আছিল নেকি আপোনাৰ? যোৱাকালি নাম আছিলে আপোনাৰ? যোৱাকালি নাম আছিল। যি কি নহওক, আপোনাক এনেকৈ লগ পালোঁ, বহুত ভাল লাগিল আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। আৰু লগতে সাগৰিকা আৰু মানসী আছে আমাৰ লগত, নাগাৰা বাদক। ভনিতা বাইদেউৰ বিখ্যাত নাগাৰা বাদক দুইজন উপস্থিত আছে, গতিকে দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ জনাইছোঁ, লগ পাই ভাল লাগিল। আৰু লগতে গোলাপ দা আছে আমাৰ লগত, এইটো দলৰ জড়িত আছে, ভনিতা বৈশ্য বাইদেউৰ লগত জড়িত আছে আৰু বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছে গোলাপ বৈশ্য দাদা।
দাদা ধন্যবাদ জনাইছোঁ আপোনাক, লগ পাই ভাল লাগিল। বহুত পলম হৈছে কিন্তু আপোনাৰ আজি আহোঁতে বৰষুণৰ কাৰণে ঠিক আছে। আমাৰ লগত উপস্থিত আছে শ্ৰদ্ধাৰ নাগাৰা নামৰ পাঠক হৰিচৰণ ডাউকাদেৱ আজি আমাৰ লগত উপস্থিত আছে। আপোনাৰ আগে পিছেও বিভিন্ন অনুষ্ঠানত লগ পাইছোঁ আৰু আজিও ঠিক তেনেধৰণে লগ পালোঁ। আপুনি কি ক'ব অনুষ্ঠানটোৰ বিষয়ে? ছুটি ক'ব, কেনেকুৱা লাগিছে আপোনাৰ? অনুষ্ঠানটো আচলতে বতৰৰ কাৰণে অলপ বেয়া লাগিল, জানো হওক অনুষ্ঠানটো খুব ভালেই হ'ল। অসমৰ যিখিনি পাঠক শাখাৰী পাঠক গোটেইখিনি আমাৰ মাজত উপস্থিত হৈছে আহি, লগতে আমাৰ দামোদৰদেৱ আঞ্চলিক নাগাৰা সংঘৰ 17টা দল গোটেইখিনি উপস্থিত হৈছে। চৰম দণ্ড পাঠক আমাৰ লগতে আমাৰ দামোদৰদেৱ আঞ্চলিক নাগাৰা মানে মনোৰঞ্জন ডেকা ধনমণি লগৰ এইবিলাক আমাৰ আঞ্চলিকতে আছে। আমি তেখেতসকলৰ সৈতে লগ লাগি একেলগে নাম প্ৰসংগ কৰোঁ। নাম ভাল পাওঁ, নাম কি বস্তু নাজানো, নামৰ নামত পাগল, নাম নিজৰ প্ৰাণতকৈ ভাল পাওঁ, সেইকাৰণে নাম গাই আছোঁ। নাম কি গাইছোঁ নিজে নাজানো। আৰু আমাৰ ইয়াত কি হ'ল, ল'ৱাৰ অসমত বুলি ক'লে আমাৰ এই জেগাত বাৰাঘাটি গাঁৱত মহেন্দ্ৰ দাস বুলি ক'লে জানে, গোটেইখিনি মানে ধৰক যিখিনি ৰাইজ আমাৰ ইয়াৰে প্ৰত্যেকজনে একোজন পাঠক, ভাল পাঠক মানে এজন তালিৰ পাঠক, এনেই প্ৰত্যেকে নাম ভাল পায়। গতিকে এনেকৈ আমি চলি আছোঁ। ঠিক আছে, আজিৰ অনুষ্ঠানটোত লগ পাই আপোনাক বহুত ভাল লাগিল। ঠিক আছে, শ্ৰদ্ধাৰ পাঠক ৰঞ্জিত কলিতাদেৱ উপস্থিত আছে। পোনপ্ৰথমে আপোনাৰ মই সম্পূৰ্ণ পৰিচয়টো এবাৰ জানিব খুজিছোঁ। মোৰ নাম শ্ৰী ৰঞ্জিত কলিতা, গাঁও দুদলাং, আৰু মোৰ দলটি হ'ল দুদলাং আঞ্চলিক নাগাৰা নাম দল। মানে আজিৰ অনুষ্ঠানটো যিখিনি ঠাইত হৈছে আপোনাৰ ওচৰতে ঘৰ? মোৰ নিচেই গাঁৱতে মোৰ। আপুনি এই অনুষ্ঠানটিৰ লগত জড়িত আছে, লাগি আছে, আপোনাৰ কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে আজিৰ দিনটোত খুবেই ভাল লাগিছে। বতৰৰ প্ৰতি অলপমান হেৰি হৈছে, অলপমান বতৰ বেয়া আছিলে, গতিকে অলপমান তাৰপিছত সুন্দৰ বতৰ আৰু অনুষ্ঠানটো আৰু বিভিন্ন স্থানৰ পৰা বহুত পাঠক আহি উপস্থিত হৈছিল। আমাৰ সভাপতি আহিছে আৰু সম্পাদক আহিছে, খুবেই ভাল লাগিছে। ঠিক আছে, আপোনাক লগ পাই এনেকৈ ভাল লাগিল। আজি প্ৰথমবাৰৰ কাৰণে আপোনাক লগ পালোঁ, ধন্যবাদ জনাইছোঁ।